জনগোষ্ঠী সন্মিলন অসমৰ বাক্সা জিলা সমিতিৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি অসমৰ ৰাইজক এটাই মেছেজ দিব বিচাৰিছোঁ যে অসমৰ প্ৰত্যেকটো ক্ষেত্ৰতে সকলো এটা সমন্বয় বিচাৰে আৰু আমিও সমন্বয় বিচাৰি আজি এই বড়োভূমিৰ মাজমজিয়াত আমি কলিতা জনগোষ্ঠী সন্মিলনৰ অস্তিত্ব আমি প্ৰতিপন্ন কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। আমাৰ উদ্দেশ্য এটাই, এই সাংস্কৃতিক শোভাযাত্ৰা তথা আজি যি মুকলি সভা হ'ব, এই দুইখন সভাৰ উদ্দেশ্য এটাই হ'ব যে BTR-ত
বি টি আৰত কলিতাসকল যিধৰণে বঞ্চিত হৈ আছে এই বঞ্চনা অতি শীঘ্ৰে কৰিব লাগে আৰু আমি চৰকাৰক বা বি টি আৰ প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ যে অসমৰ কলিতাসকল বি টি আৰত কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ জীয়াই নাথাকে, অদূৰ ভৱিষ্যত নাথাকে, অতীতত আছিল অদূৰ ভৱিষ্যত নাথাকে। গতিকে আমি বি টি আৰ প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে কলিতাসকলৰ মাটিৰ যিটো অধিকাৰ, আমাৰ এতিয়া মুখ্যতঃ মাটিৰ অধিকাৰটো আমাক লাগিব, কোনো কামতে আমি কম্প্ৰমাইজ নকৰোঁ। আৰু আগন্তুক যি বি টি আৰৰ নিৰ্বাচন হ'ব লগা আছে এই নিৰ্বাচনত আমাৰ এটাই ইছ্যু হ'ব যে বি টি আৰত থকা কলিতাসকলে পূৰ্ণাংগভাৱে মাটিৰ অধিকাৰ পাব লাগিব। এই কথাটো আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, প্ৰমোদ বৰদলৈকে আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে দুমুখীয়া নীতি লোৱা পৰিহাৰ কৰিব লাগিব। কাৰণ আপোনালোকে মুখত ক'ব যে আমি আছোঁ কলিতাৰ লগত, আৰু আপোনালোকে কিন্তু অফিচিয়েলি কিন্তু কলিতাসকলক সকলো দিশতে আপোনালোকে বঞ্চিত কৰি আছে। এই বঞ্চনা ওৰ কৰিব লাগিব। দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ চৰকাৰক বা বি টি আৰ প্ৰশাসনক ক'ব বিচাৰিছোঁ যে আজি ইয়াত বি টি আৰত যিমানবোৰ ঠিকা ঠুকুলি চাকৰি বা শিক্ষাৰ ক্ষেত্ৰত যিখিনি সুবিধা পাব লাগে আমাৰ কলিতাসকলে সেই সুবিধাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হোৱা বুলি ক'লেও অত্যুক্তি কৰা নহয়। গতিকে আমি এই বঞ্চনাৰ ওৰ পৰা বিচাৰিছোঁ আমাৰ কলিতাৰ যিসকল ডেকা ল'ৰা আছে, কলিতাৰ যিসকল আমাৰ ডেকা গাভৰু আছে, তেওঁলোকে উপযুক্ততাৰ ভিত্তিত তেওঁলোকে চাকৰিত মক্ৰ ল'ব লাগিব, উপযুক্ততাৰ ভিত্তিত তেওঁলোকে ঠিকা ঠুকুলি পাব লাগিব, উপযুক্ততাৰ ভিত্তিত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰিব লাগিব, উপযুক্তৰ ভিত্তিত তেওঁলোকে সকলো দিশতে কলিতাসকলক আগবঢ়াই নিয়াৰ কাৰণে বি টি চি প্ৰশাসনে ব্যৱস্থা ল'ব লাগিব। আৰু যদিহে বি টি চি প্ৰশাসনে বা অসম চৰকাৰে ব্যৱস্থা নলয় তেনেহ'লে আমি খুব কম সময়ৰ ভিতৰতে কিন্তু অসমৰ সমগ্ৰ কলিতাসকলক লৈ আৰু বিশেষকৈ আমাৰ বি টি আৰৰ যিসকল কলিতা আছে, বি টি আৰত আমি জানো বি টি আৰত আমি কলিতাসকলে আমি চতুৰ্থতম জনগোষ্ঠী, কিন্তু চতুৰ্থতম জনগোষ্ঠীটো হৈয়ে আজি বাকী জনগোষ্ঠীবিলাকৰ মাটিৰ অধিকাৰ কিছু পৰিমাণে হ'লে আছে, কিন্তু কলিতাসকলৰ মাটিৰ অধিকাৰ নাই। গতিকে মাটিৰ অধিকাৰ আমি কোনো কাৰণতে হেৰাব নোৱাৰোঁ। কাৰণ ইয়াতে আজি আমি নতুনকৈ আমাৰ অলৰেডি এষ্টাব্লিছ হৈছে যে আৰম্ভণিতে কলিতাসকলৰ যি গৃহভূমি আছিল এই গৃহভূমি এই বাক্সা এই ওদালগুৰি জিলাতে কলিতাসকলৰ গৃহভূমি আছিল বুলি নতুন ৰিচাৰ্চত ওলাইছে। গতিকে আমি কোনো কাৰণতে এই বাক্সাই হওক বা ওদালগুৰি হওক বা বি টি আৰৰ যিমানকেইখন জিলা আছে এই জিলাত কলিতাসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব বি টি চি চৰকাৰে নোৱাৰে বা অসম চৰকাৰেও নোৱাৰে। আমাক প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা কলিতাসকলক দিব লাগিব। আৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি এটা কথাই বি টি চি প্ৰশাসনক ক'ব বিচাৰিছোঁ যে কলিতাসকলক প্ৰথম শ্ৰেণীৰ নাগৰিকত্ব দিয়াৰ কাৰণে বি টি চি প্ৰশাসন ওলাই আহিব লাগিব। অন্যথা আমি যি নিৰ্বাচন আহি আছে ছেপ্টেম্বৰ মাহত এই নিৰ্বাচনত কিন্তু কলিতাসকল একত্ৰিত হৈ সমগ্ৰ বি টি আৰতে এটা কিন্তু নতুন পদক্ষেপ ল'বলৈ কলিতাসকলে বাধ্য হ'ব।